সত্ৰপীঠ মাজুলীৰ পথাৰত জাক জাক বনৰীয়া ৰাজহাঁহ হাঁহৰ জাকে সৃষ্টি কৰিছে নান্দনিক পৰিৱেশৰ মাঘ আৰু ফাগুন মাহত মাজুলীৰ পথাৰত এনেদৰে আশ্ৰয় লৈছে ৰাজহাঁহৰ জাকটোৱে অৱশ্যে হাঁহৰ জাকটোক একাংশ দুষ্কৃতিকাৰীয়ে নিধন কৰাৰো অভিযোগ উত্থাপন হৈছে প্ৰতি বছৰে অহা হাঁহজাকক সুৰক্ষাৰ বাবে বন বিভাগক আহ্বান জনাইছে স্থানীয় ৰাইজ তথা প্ৰকৃতিপ্ৰেমী সংগঠনে একাংশ স্থানীয় লোকে হাঁহৰ জাকটোক সুৰক্ষা প্ৰদানৰ চেষ্টা কৰি আহিছে আমাৰ এইটো কাকলদবা বাউণ্ডেৰী ইয়াতে ঘটাহলা বিল মাগুৰমৰা বিল বকা বিল তিনিখন ৰেভিনিউ বিল আছে আৰু ইয়াতে প্ৰায় জানুৱাৰী ডিচেম্বৰৰ পৰাই আৰম্ভ হয় ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চলৈকে এই যিখিনি আমাৰ আলহী পক্ষীখিনি আহে বিশেষকৈ ইয়াত ৰাজহাঁহ আৰু চাকৈ চুকুৱা বুলি আমি কওঁ এই দুটা হাঁহে আমাৰ প্ৰধান আৰু ৰাতিপুৱা আমি ঠিক পোহৰ নহওঁতে ইয়াত আহে তেতিয়াৰ পৰা হাঁহৰ চিঞৰ বাখৰ আৰম্ভ হয় আৰু ৰাতি এডোখৰলৈকে আমি সন্ধ্যাৰ কিছু সময় পিছলৈকে আমি ইয়াত মাত শুনি থাকিম হাঁহৰ তাৰপিছতে তেওঁলোক আকৌ কোন নিৰ্দিষ্ট জেগাত যায় আকৌ